নমস্কাৰ এই কক্সালে স্বাগতম মই শ্ৰাৱণী দেৱী আকৌ লৈ আনিছো দশমমান শ্ৰেণীৰ ভূগোলৰ তৃতীয় পাঠ কি পৃথিৱীৰ ভূগোল আৰু পৃথিৱীৰ ভূগোলত আমি কি পঢ়ি আছিলো আমি পৃথিৱীৰ বিভিন্ন মহাসাগৰ আৰু মহাদেশবিলাকৰ কথা পঢ়িছো ইয়াৰ আগৰ অংশটোত আমি মহাদেশবিলাকৰ কিছুমান পঢ়িলো কিন্তু কিছুমান মহাদেশৰ কথা ৰৈ গ'ল এতিয়া আজি আমি এই মহাদেশবিলাকৰ ৰৈ যোৱা মহাদেশকেইখন ভালকে পঢ়িম তাৰ বিশেষত্বনো কি কি সেইবিলাকো আমি পঢ়িম চাওচোন এতিয়া আমি কি পঢ়িম এতিয়া আমি পঢ়িম উত্তৰ আমেৰিকা মহাদেশ উত্তৰ আমেৰিকা মহাদেশ কোন আমি যদি পৃথিৱীখন দুটা গোলাৰ্ধত ভাগ কৰো তেতিয়াহলে পূব পশ্চিমকে যদি ভাগ কৰো তেতিয়াহলে ক'ত পৰিব পূব গোলাৰ্ধত পৰিব নে পশ্চিম গোলাৰ্ধত পৰিব কোনটো গোলাৰ্ধত পৰিব কোৱা পশ্চিম গোলাৰ্ধত পৰিব কোনটো গোলাৰ্ধত পশ্চিম গোলাৰ্ধত এতিয়া উত্তৰ আমেৰিকা বিশ্বৰ তৃতীয় বৃহত্তম মহাদেশ ইয়াৰ আয়তন কিমান 24.3 নিযুত বৰ্গ কিলোমিটাৰ পৃথিৱীৰ ভূভাগ কিমান আছে 16.3% আৱৰি আছে এই মহাদেশখন দক্ষিণ আমেৰিকাৰ উত্তৰ দিশত আৰু উত্তৰ গোলাৰ্ধত অৱস্থিত হেহে ইয়াক উত্তৰ আমেৰিকা বুলি কোৱা হয় উত্তৰ গোলাৰ্ধত আৰু অৱস্থিত কাৰণে উত্তৰ আমেৰিকা আৰু আমেৰিকাৰ যেটো অংশ দক্ষিণ উত্তৰ দক্ষিণাকৈ ভাগ কৰিলে উত্তৰ গোলাৰ্ধ দক্ষিণ গোলাৰ্ধ হয় নহয় তো দক্ষিণ আমেৰিকা ক'ত আছে দক্ষিণ গোলাৰ্ধত আৰু উত্তৰ আমেৰিকা উত্তৰ গোলাৰ্ধত আকৌ যদি আমি পূব পশ্চিমকে ভাগ কৰো তেতিয়াহলে কি হ'ব পশ্চিম গোলাৰ্ধত পৰে বিস্তৃতি এই মহাদেশখন 7 ডিগ্ৰী উত্তৰ অক্ষাংশৰ পৰা 83 ডিগ্ৰী উত্তৰ অক্ষাংশলৈকে আৰু পূবে 50 ডিগ্ৰী পশ্চিম দ্ৰাঘিমাংশৰ পৰা 168 ডিগ্ৰী পশ্চিম দ্ৰাঘিমাংশলৈকে বিস্তৃত মই কৈছিলো না তোমালোকক যে কি হয় ই পশ্চিম গোলাৰ্ধত পৰে গতিকে আমি যদি আমাৰ পূব গোলাৰ্ধৰ পৰা পশ্চিম গোলাৰ্ধলৈকে আমি ফুৰিবলৈ যাওঁ তেতিয়াহলে আমাৰ ক্লাছ 7ত পঢ়িছিল নহয় আমি এটা দিন পাম নে কমি যাব নে বাঢ়ি যাব আমাৰ এটা দিন বাঢ়ি যাব কাৰণ সূৰ্যৰ ৰশ্মি তাত দেৰিকে পৰে গতিকে আমাতকে কি হয় আমাতকে পুৰা এটা দিন পিছপৰা চাৰিসীমা উত্তৰ দিশত উত্তৰ মহাসাগৰ পূবে আটলান্টিক মহাসাগৰ পশ্চিমে বেৰিং সাগৰ বেৰিং প্ৰণালী আৰু দক্ষিণে প্ৰশান্ত মহাসাগৰ দক্ষিণ মহাসাগৰ আৰু মেক্সিকো উপসাগৰ আকৌ চাৰিসীমাটো মনত থাকিব না উত্তৰ দিশত উত্তৰ সাগৰ পূবে আটলান্টিক মহাসাগৰ পশ্চিমে বেৰিং সাগৰ বেৰিং প্ৰণালী দক্ষিণে প্ৰশান্ত মহাসাগৰ দক্ষিণ মহাসাগৰ আৰু মেক্সিকো উপসাগৰ কানাডা আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু মেক্সিকো মধ্য আমেৰিকাৰ গুৱেটমালা কষ্টাৰিকা পানামা আদি আৰু কিউবা জামাইকা বাহামা ডমিনিকান ৰিপাব্লিক আদি কেৰিবিয়ান দ্বীপপুঞ্জৰ মুঠ 23খন দেশ উত্তৰ আমেৰিকাত অৱস্থিত কিমান 23খন এইবিলাক কিন্তু কি হয় দ্বীপপুঞ্জ আৰু এইবিলাক ক'ত আছে 23খন দেশ উত্তৰ আমেৰিকাত অৱস্থিত কানাডা বিশ্বৰ দ্বিতীয় বৃহত্তম দেশ উত্তৰ আমেৰিকাৰ আটাইতকৈ ডাঙৰ দেশ গোটেই কানাডাখন বিশ্বৰ গোটেই পৃথিৱীৰ ভিতৰত দ্বিতীয় বৃহত্তম দেশ আৰু উত্তৰ আমেৰিকাৰ আটাইতকৈ ডাঙৰ দেশ 2014 চনৰ অনুসৰি উত্তৰ আমেৰিকাৰ জনসংখ্যা 565 নিযুত কিমান 565 নিযুত উত্তৰ আমেৰিকাৰ ভূপ্ৰাকৃতিক গঠন অতি বৈচিত্ৰ্যময় সৰ্বোচ্চ স্থান মেকিনলে শৃংগ কিমান 6194 মিটাৰ আটাইতকৈ নিম্ন স্থান হ'ল ডেথ ভেলী সমুদ্ৰ পৃষ্ঠৰ পৰা 86 মিটাৰ তলত গতিকে একেবাৰে ওখ স্থান উচ্চ শৃংগটো হ'ল উত্তৰ আমেৰিকাৰ 6194 মিটাৰ আৰু আটাইতকৈ নিম্ন স্থান যেটা ডেথ ভেলী বুলি কোৱা হয় ডেথ ভেলী সমুদ্ৰ পৃষ্ঠৰ পৰা কিমান 800 সমুদ্ৰ পৃষ্ঠৰ পৰা 86 মিটাৰ তলত মহাদেশখনৰ পশ্চিম আৰু পূব অংশ উত্তৰ দক্ষিণাকৈ পৰ্বত আৰু পাহাৰীয়া পশ্চিম আৰু পূব অংশত উত্তৰ দক্ষিণাকৈ পৰ্বত আৰু পাহাৰ আছে মহাদেশখনৰ বাকী অংশ উচ্চ আৰু নিম্ন সমভূমিৰে আৱৰা প্ৰাকৃতিকভাৱে আমেৰিকাক মূলতঃ 4টা ভাগত ভগাব পাৰি
উত্তৰ আমেৰিকা কেইটা ভাগত ভাগ কৰিব পাৰি 4টা ভাগত ৰকি পাৰ্বত্য অঞ্চল বিশাল উচ্চভূমিৰ সমভূমি অঞ্চল আপেলেচিয়ান উচ্চভূমি অঞ্চল আৰু উপকূলীয় নিম্ন সমতল অঞ্চল তাৰ মানে আমি ইয়াৰ পৰা গম পাম যে উত্তৰ আমেৰিকাখন পৰ্বত সমভূমি আৰু উপকূলীয় নিম্নভূমিও আছে আৰু গোটেই কেইটাক আমি কেইটা ভাগত ভাগ কৰিছো 4টা ভাগত ৰকি পাহাৰীয়া অঞ্চল বা পৰ্বতৰ অঞ্চল মহাদেশখনৰ পশ্চিম অংশত আলাস্কাৰ পৰা মেক্সিকোলৈকে উত্তৰ দক্ষিণাংশে অৱস্থিত পশ্চিম উপকূলীয় অঞ্চলৰ বৈশিষ্ট্য হৈছে কাস্কেড সিয়েৰা নেভাডা আৰু কষ্টৰেজ পৰ্বত শ্ৰেণী ৰকি পৰ্বতখন কোনফালে আছে মহাদেশখনৰ পশ্চিম অংশত আলাস্কাৰ পৰা মেক্সিকোলৈকে উত্তৰ দক্ষিণাংশে আছে আকৌ পশ্চিম যে আমি পশ্চিম ফালে চাও পশ্চিমৰ উপকূল তলৰ ফালে কি আছে পশ্চিম উপকূলৰ তলৰ ফালে কাস্কেডো সিয়েৰা নেভাডা আৰু কষ্টৰেজ নামৰ তিনিখাৰী পৰ্বতমালা আছে পূব অংশত উত্তৰে নিউ ফাউণ্ডলেণ্ডৰ পৰা দক্ষিণে ফ্লৰিডালৈকে বিস্তৃত পৰ্বত পাহাৰ আৰু ঠেক উপত্যকা ভগ্ন মালভূমি আদিৰে গঠিত উখুৰা মুখুৰা আপেলেচিয়ান উচ্চভূমি মানে আপেলেচিয়ান উচ্চভূমিখনত কি আছে পৰ্বতো আছে পাহাৰ ঠেক উপত্যকা ভগ্ন মালভূমি এই গোটেইবিলাক বিস্তৃত কাৰণে তাক একেলগে কি বুলিছে অসমান আপেলেচিয়ান উচ্চভূমি বুলি কৈছে আৰু এই অঞ্চলৰ দক্ষিণ অংশত এলিঘেনি আৰু ব্লু ৰিজ নামৰ পৰ্বতমালা অৱস্থিত আপেলেচিয়ানৰে দক্ষিণ অংশত কি আছে এলিঘেনি আৰু ব্লু ৰিজ পৰ্বতমালা আছে আপেলেচিয়ান উচ্চভূমিৰ পূবে আটলান্টিক মহাসাগৰ উপকূলীয় অংশত উত্তৰে নভা স্কটিয়াৰ পৰা দক্ষিণে পানামালৈকে বহল সমতল ভূমি তাৰ মানে উত্তৰ আমেৰিকাৰ সমতল ভূমিখিনি হৈছে নভা স্কটিয়াৰ পৰা দক্ষিণে পানামালৈকে বিস্তৃত অঞ্চলখিনি হৈছে সমভূমি মহাদেশখনৰ পশ্চিম উপকূলৰ কাষেৰে ঠেক কেলিফৰ্ণিয়া উপকূলীয় সমভূমিও আছে তাৰ মানে পশ্চিম উপকূলৰ কাষত অকমান কেলিফৰ্ণিয়া জেগাখিনি কি হয় সমভূমি অঞ্চল ইয়াৰ উপৰিও মহাদেশখনৰ উত্তৰ দক্ষিণ পূব আৰু পশ্চিম অংশত অগণন সৰুবৰ দ্বীপ আছে যিহেতু বেছি চাৰিসীমাবিলাকত মহাসাগৰ আছে গতিকে ইয়াৰ চাৰিফালে সৰু সৰু সাগৰ আছে গতিকে চাৰিফালে কি আছে অগণন সৰুবৰ দ্বীপ আছে প্ৰধান নদীবিলাক কি হল মিসৌৰি মিছিছিপি ইয়কুম মেকেঞ্জি ৰিঅ গ্ৰেণ্ড ৰেড আৰ্কানাছ কলৰেডো কলম্বিয়া স্নেক ওহিও টেনেসি হাডসন সেন্ট লৰেন্স ইত্যাদি এইবিলাক হৈছে আমাৰ উত্তৰ আমেৰিকাৰ প্ৰধান নদী প্ৰধান হ্ৰদবিলাক Superior, Huron, Michigan, Erie, Ontario, Great Bear, Great Slave, Winnipeg, and Great Salt. এই মই ম্যাপখিনি ফটো দি দিছো ম্যাপ দি দিছো চোৱা এই গুটেখিনি যে নীলা হৈ পেলে যে আছে এইখিনি কি বুলি কোৱা হয় না একেলগে গ্ৰেট লেকস বুলি কোৱা হয় আৰু এই লেক কেটা কি কৰিছে জোৰা লগাই দিছে উত্তৰ আমেৰিকাৰ আমেৰিকাৰ প্ৰশাসনে কি কৰিছে এখানে জোৰা লগাই দিছে জোৰা লগাই দিবলে ইয়াৰ চাৰিওফালে এই অঞ্চলটো সবতকে ডাঙৰ কথা হৈছে এই কথাটো আমেৰিকাৰ ইন্ডাষ্ট্ৰিয়েল বেল্ট ইয়াতে কি আছে জানে ইয়াতে বেছিভাগ আমেৰিকাৰ বেছিভাগ ইন্ডাষ্ট্ৰি এই অঞ্চলটোৰ ইয়াৰ আশেপাশে অঞ্চলটোতে গঢ় লৈ উঠিছে কাৰণ হল তাত যথেষ্ট পৰিমাণে পানী পোৱা যায় আৰু জলবায়ু ভাল গতিকে মন থাকিবনে এই লেকখিনি কি বুলি কোৱা হয় এই লেকখিনি কোৱা হয় গ্ৰেট লেকস লেক অফ সুপেৰিয়ৰ লেক মিচিগান লেক হিউৰন লেক এৰিক লেক অন্টাৰিও আৰু এইখিনি কি কৰি দিয়া হৈছে লগ লগাই দিয়া হৈছে আৰু জিওগ্ৰাফিৰ ফালৰ পৰা ভূগোলৰ ফালৰ পৰা এই অঞ্চলটো উত্তৰ আমেৰিকাৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ অঞ্চল মহাদেশখনৰ দক্ষিণ পশ্চিম অংশত কলৰেডো নামেৰে মৰুভূমি সদৃশ এলেকাও আছে আৰু কলৰেডো অঞ্চলত কি হয় যথেষ্ট বৰষুণ কম হয় সেইকাৰণে কি কৈছে মৰুভূমিত পৰিণত হোৱা নাই যে যথেষ্ট শুকান এইখন হল উত্তৰ আমেৰিকাৰ ম্যাপ উত্তৰ আমেৰিকাৰ ম্যাপখনত চোৱা আলাস্কা দেখিছেনে এইবিলাক উত্তৰ আমেৰিকা লাব্ৰাডৰ গ্ৰীনল্যান্ড ডেনমাৰ্ক এবা উত্তৰ আটলান্টিক মহাসাগৰ দেখাছে মধ্য আমেৰিকা এইখিনি মাজত দক্ষিণ আমেৰিকা কি আছে দক্ষিণৰ ফালে আছে মেক্সিকো সাগৰ এই গোটেইখিনি
অঞ্চল কি হ'ব আমাৰ উত্তৰ আমেৰিকাৰ ভিতৰত পৰে আৰু এই পিংক কালাৰ কি দেখুৱাখিনিয়ে হৈছে কানাডা আৰু কানাডাৰ ওপৰত এই গোটেইখিনি সৰু সৰু টুকুৰাবিলাক এইবিলাক হৈছে দ্বীপপুঞ্জ এইবাৰ আহিলে দক্ষিণ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশ কি হয় আমাৰ দক্ষিণ গোলাৰ্ধত আছে উত্তৰ আমেৰিকাৰ ঠিক দক্ষিণে অৱস্থিত দক্ষিণ আমেৰিকা বিস্তৃতি উত্তৰে 12 ডিগ্ৰী উত্তৰ অক্ষাংশৰ পৰা দক্ষিণে 55 ডিগ্ৰী দক্ষিণ অক্ষাংশলৈকে বিস্তৃত পূবে 35 ডিগ্ৰী পশ্চিম দ্ৰাঘিমাংশৰ পৰা 81 ডিগ্ৰী পশ্চিম দ্ৰাঘিমাংশলৈকে বিস্তৃত আকাৰটো আমি দেখাই পালো দেখিছানে উলুটা ত্ৰিভুজৰ দৰে হয়নে ত্ৰিভুজটোৰ দৰে গতিকে ইয়াৰ আকাৰ উলুটা ত্ৰিভুজৰ দৰে উত্তৰ অংশটো বহল আৰু দক্ষিণ অংশটো অতি ঠেক আয়তন 18 নিযুত কিলোমিটাৰ কিমান 18 নিযুত কিলোমিটাৰ পৃথিৱীৰ ভূভাগৰ 11.9% আৱৰি আছে চাৰিসীমা উত্তৰ আমেৰিকা আৰু কেৰিবিয়ান সাগৰ উত্তৰে আছে দক্ষিণে দক্ষিণ সাগৰ পূবে আটলান্টিক মহাসাগৰ পশ্চিমে প্ৰশান্ত মহাসাগৰ দক্ষিণ আমেৰিকাৰ চাৰিসীমা কিন্তু বহুত সহজ ব্ৰাজিল কলম্বিয়া ভেনেজুৱেলা ইকুৱেডৰ পেৰু বলিভিয়া আৰ্জেণ্টিনা চিলি দক্ষিণ আমেৰিকাৰ মুঠ 12খন দেশ আছে দেশকেইখনৰ নাম কি ব্ৰাজিল কলম্বিয়া ভেনেজুৱেলা ইকুৱেডৰ পেৰু বলিভিয়া আৰ্জেণ্টিনা চিলি এইবিলাক হ'ল দক্ষিণ আমেৰিকাৰ দেশ ব্ৰাজিল বিশ্বৰ 5ম বৃহত্তম দেশ আৰু দক্ষিণ আমেৰিকাৰ আটাইতকৈ ডাঙৰ দেশ ব্ৰাজিল 2014 চনৰ আনুমানিক তথ্য অনুসৰি দক্ষিণ আমেৰিকাৰ মুঠ জনসংখ্যা 407 নিযুত দক্ষিণ আমেৰিকাৰ ভূপ্ৰকৃতি অতি বৈচিত্ৰ্যময় ইয়াৰ চাৰিওফালে কি আছে বেছিভাগ অঞ্চল পানীয়ে আৱৰি আছে ইয়াৰ উচ্চ পাৰ্বত্য ভূমি নদী গঠিত সমভূমি মালভূমি উপকূলীয় সমভূমি দ্বীপ আৰু মৰুভূমি আছে এণ্ডিজ দক্ষিণ আমেৰিকাৰ আটাইতকৈ ওখ পৰ্বতমালাই হৈছে এণ্ডিজ দক্ষিণ আমেৰিকাৰ পশ্চিম অংশত উত্তৰ দক্ষিণাকে অৱস্থিত পানামা যুজকৰ পৰা হৰ্ণ অন্তৰদ্বীপলৈকে বিস্তৃত ইয়াৰ এণ্ডিজ পৰ্বতৰ দৈৰ্ঘ্য কিমান জানেনে 8000 কিলোমিটাৰ বিশ্বৰ আটাইতকৈ দীঘল পৰ্বতমালা বিশ্বৰ আটাইতকৈ ওখ পৰ্বতমালা বুলি ক'লে আমি বুজো হিমালয় বুজো কিন্তু আটাইতকৈ দীঘল পৰ্বতমালা বুলি ক'লে আপোনালোকে মনত ৰাখিব লাগিব এণ্ডিজ পৰ্বত উচ্চতাৰ ক্ষেত্ৰত এণ্ডিজৰ অৱস্থান হিমালয়ৰ কাষতে তাৰমানে হিমালয়তকৈ অকমানহে চাপৰ ইয়াৰ সৰ্বোচ্চ শৃংগ হৈছে একানকাগুয়া 7020 মিটাৰ কিমান 7020 মিটাৰ এইখন হৈছে আমাৰ দক্ষিণ আমেৰিকাৰ মেপ আৰু এই দক্ষিণ আমেৰিকাৰ মেপতে এইখিনি দেখিছে এই যে সাতু নিচিনাকে যে আছে কলা কলা ধৰণৰ সাৰ নিচিনাকে দেখিছে না মেপখনত এই গোটেই অঞ্চলটোৱে হৈছে এণ্ডিজ পৰ্বতমালা এই গোটেই তাৰ মানে দক্ষিণ আমেৰিকাৰ পশ্চিম ফালটো সম্পূৰ্ণৰূপে উত্তৰ দক্ষিণাকে কিহে আৱৰি আছে এণ্ডিজ পৰ্বতমালাই আৱৰি আছে মহাদেশখনৰ মধ্যপূব অংশত অৱস্থিত ব্ৰাজিল মালভূমি আৰু মহাদেশখনৰ মাজত আমি এইখন মেপত চালে গম পাম এই মাজৰ খিনি কি আছে ব্ৰাজিল এই অংশটো মাজৰ অংশটোত কি আছে ব্ৰাজিল মালভূমি আছে এণ্ডিজ পৰ্বতমালাৰ কাষৰীয়া অঞ্চলটো উত্তৰ অংশত ইকুৱেডৰ মালভূমি আৰু দক্ষিণ অংশত পাৰানা পেণ্টাগনিয়া মালভূমি দক্ষিণ আমেৰিকাৰ প্ৰশান্ত আৰু আটলান্টিক মহাসাগৰ উপকূলীয় অঞ্চলত কি আছে ঠেক সমভূমি পোৱা যায় আটলান্টিক মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰৰ ওচৰত উপকূলীয় অঞ্চলৰ কাষত সাগৰে সৃষ্টি কৰা আমি কি দেখা পাম সমভূমিও দেখা পাম প্ৰধান নদীবিলাক হ'ল অৰিনিকো আমাজন পাৰানা পাৰাগুৱে উৰুগুৱে আদি আৰু আমি জানো যে আমাজন পৃথিৱীৰ ভিতৰতকৈ আটাইতকৈ বহল নদী হ'ল আমাজন
এই নদীবোৰে বৃহৎ সমভূমিৰ সৃষ্টি কৰিছে বিশ্বৰ সৰ্বোচ্চ হ্ৰদ টিটিকাও এই মহাদেশতে অৱস্থিত মনত ৰাখিব লাগিব বিশ্বৰ ভিতৰত সকলোতকৈ ওখ স্থানত থকা হ্ৰদটো হৈছে টিটিকাকা আৰু টিটিকাকা ক'ত আছে দক্ষিণ আমেৰিকাত আছে আটাকামা উষ্ণ মৰুভূমি আৰু পেণ্টাগনিয়া নাতিশীতোষ্ণ মৰুভূমি এণ্ডিজ পৰ্বতমালাৰ অতি বৃষ্টিহীন শুকান অঞ্চলত পোৱা যায় এই অঞ্চলটোত যদিও আমাৰ বিষুৱীয় অঞ্চলৰ ওচৰত পৰে যথেষ্ট বৰষুণ হয় তথাপিও এই দুটা অঞ্চল কিয় বাৰু আমি মৰুভূমি পাওঁ তাতো মৰুভূমি হ'ব নালাগিছে কাৰণ এই দুটা অঞ্চল এণ্ডিজ পৰ্বতৰ বৃষ্টিচাৰী অঞ্চলত পৰে তাৰমানে এণ্ডিজ পৰ্বতৰ কি হয় এণ্ডিজ পৰ্বতৰ উলুটা চাইডত ৰেইন শ্বেডো এৰিয়াত পৰে কাৰণে তাত কি হয় বৰষুণ কমকে হয় আৰু সেইকাৰণে তাত মৰুভূমিৰ সৃষ্টি হৈছে এইখিনি হল ব্ৰাজিল এই গোটেই আমি আগৰ মেপখন চালোৱে এণ্ডিজ এই গোটেইখিনি হল এণ্ডিজ পৰ্বত আৰু এণ্ডিজ পৰ্বতৰ কাষতে কি আছে সৰু সৰু মালভূমি আছে এইবাৰ আহিল ওচেনিয়া মহাদেশ আৰু ওচেনিয়া মহাদেশ হৈছে আমি যে মহাদেশবিলাকৰ যেতিয়া আমি কথা পঢ়িছিলো বিস্তৃতি পঢ়িছিলো মনত আছে নে ওচেনিয়া মহাদেশখন আটাইতকৈ সৰু মহাদেশ অষ্ট্ৰেলিয়া মহাদ্বীপ আৰু নিউজিলেণ্ড টাছমেনিয়া নিউ গিনি আদিকে ধৰি বিভিন্ন অসংখ্য সৰু সৰু প্ৰশান্ত মহাসাগৰত অৱস্থিত দ্বীপ সৰুবৰ দ্বীপবিলাক লৈ পেলাই ওচেনিয়া মহাদেশখন গঠিত ওচেনিয়া মহাদেশখনৰ বেছিভাগে কি দ্বীপপুঞ্জ বা দ্বীপ এছিয়াৰ দক্ষিণে অৱস্থিত সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত অৱস্থিত এই দেশখন হল সম্পূৰ্ণৰূপে মহাদেশখন সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত অৱস্থিত বিস্তৃতি 0 ডিগ্ৰী তাৰমানে বিষুৱ ৰেখাৰ পৰা দক্ষিণে 48 ডিগ্ৰী দক্ষিণ অক্ষাংশলৈ বিস্তৃত পূবে 180 ডিগ্ৰী দ্ৰাঘিমাংশৰ পৰা পশ্চিমে 113 ডিগ্ৰী পূব দ্ৰাঘিমালৈ বিস্তৃত আয়তন 8 নিযুৰ কিলোমিটাৰ কিমান 8 নিযুৰ বৰ্গ কিলোমিটাৰ চাৰিসীমা দক্ষিণ পূব এছিয়াৰ জাভা সুমাত্ৰা চেলবিছ আদি দ্বীপ আৰু উত্তৰত প্ৰশান্ত মহাসাগৰ দক্ষিণে দক্ষিণ সাগৰ পূবে প্ৰশান্ত মহাসাগৰ আৰু এই বিলাক হল চাৰিসীমা অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ লগতে ওচেনিয়া মহাদেশত মুঠতে 14খন দেশ আছে অষ্ট্ৰেলিয়া যদিও সৰু মহাদেশ ইয়াৰ দেশৰ সংখ্যা কিমান 14খন 2014 আনুমানিক তথ্য অনুসৰি জনসংখ্যা কিমান 3.8 কোটি কিমান 3.8 কোটি এতিয়া ওচেনিয়াৰ ভিতৰত সবতকৈ ডাঙৰ দেশখনে হৈছে অষ্ট্ৰেলিয়া এনে অষ্ট্ৰেলিয়া আৰু অষ্ট্ৰেলিয়াৰ কাষত এই যে নিউজিলেণ্ড নিউ পাপাগুনিয়া এই গোটেই সৰু 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 দ্বীপবিলাক লৈ পেলাই গোটেই ওচেনিয়া মহাদেশখন অষ্ট্ৰেলিয়া হল ওচেনিয়াৰ মূল ভূমি আৰু প্ৰাচীন মালভূমি ইয়াৰ চাৰিওফালে ঠেক উপকূলীয় সমভূমি আছে অষ্ট্ৰেলিয়াৰ পূব অংশ গ্ৰেট ডিভাইডিং ৰেঞ্জ বা পৰ্বতমালা আৰু স্নোই পৰ্বতে সৃষ্টি কৰা উচ্চভূমি অষ্ট্ৰেলিয়াৰ পূব অংশ এইফালে যদি পূব অংশ কি আছে গ্ৰেট ডিভাইডিং ৰেঞ্জ আৰু স্নোই পৰ্বত আছে আৰু চাৰিওফালে কিমান আছে আমাৰ ওচৰ উপকূলীয় সমভূমিয়ে আছে আৰু মাজৰ অংশখিনি কি হয় মালভূমি এই অঞ্চলটোক অষ্ট্ৰেলিয়ান আল্পছ বুলি জনা যায় মাজৰ অংশখিনি কি বুলি কোৱা হয় অষ্ট্ৰেলিয়ান আল্পছ বুলি কোৱা হয় মুৰে আৰু ডাৰ্লিং নদীয়ে অষ্ট্ৰেলিয়াৰ দক্ষিণ পূব অংশত এক বৃহৎ সমভূমিৰ সৃষ্টি কৰিছে আৰু অষ্ট্ৰেলিয়াৰ অন্যান্য গুৰুত্বপূৰ্ণ নদীবিলাক হ'ল বেলিয়াণ্ডো ফিটজৰয় ফ্লিণ্ডাৰ্ছ ভিক্টোৰিয়া সোৱান ইত্যাদি এইবিলাক হৈছে অষ্ট্ৰেলিয়াৰ গুৰুত্বপূৰ্ণ নদী প্ৰধান হ্ৰদ আয়াৰ বাৰ্লি কাৰ্নেজি মেকে কেৰি অষ্ট্ৰেলিয়াৰ পশ্চিম অংশত বহল মৰুভূমিৰে আবৃত আৰু অষ্ট্ৰেলিয়াৰ গুৰুত্বপূৰ্ণ মৰুভূমি হ'ল গ্ৰেট ভিক্টোৰিয়া গ্ৰেট চেণ্ডি টানামি চিমচন গিবছন লিটল চেণ্ডি টিৰাৰী আৰু পেড্ৰিকা ইয়াৰ পৰা গম পায় যে অষ্ট্ৰেলিয়াত যথেষ্ট পৰিমাণে কি আছে মৰুভূমি আছে আৰু এই মৰুভূমিবিলাকে ইয়াৰ জলবায়ু অতি গৰম কৰি ৰাখিছে এয়া হ'ল অষ্ট্ৰেলিয়াৰ মেপ
গোটেই অচেনিয়াৰ মেপ এয়া হল অচেনিয়াৰ মেপ আৰু দেখিছানে অচেনিয়াৰ মেপ বিলাক আৰু মাজত আমি কি পাম খালি আমি অষ্ট্ৰেলিয়াখনে সবতকৈ ডাঙৰ পাম আৰু বাকীবিলাক সৰু সৰু দ্বীপ এতিয়া আহিলে বিশ্বৰ দেশসমূহ বিশ্ব মহাদেশ পৰিলে কিমানখন মহাদেশ 7খন মহাদেশ এই 7খন মহাদেশক ইয়াৰ আমাৰ কি কৰিছে সৰু সৰু দেশত ভাগ কৰা হৈছে আৰু সৰু সৰু দেশবিলাকৰ ভিতৰত কিমানখন দেশ আছে আমাৰ গোটেই বিশ্বত 197খন ৰাছিয়া হৈছে তাৰ ভিতৰত সৰ্ববৃহৎ দেশ আৰু ভেটিকান চহৰ হৈছে আটাইতকৈ সৰু দেশ এইখন ভেটিকান চহৰ ৰাছিয়াখনটো তোমালোকে জানাই মেপত দেখিবা আৰু ভেটিকান চিটি বা ভেটিকান চহৰখন দেখিছানে বহুত সৰু এখন গাঁৱৰ সমান জনসংখ্যাৰ আকাৰৰ ক্ষেত্ৰত আটাইতকৈ জনবহুল দেশ হৈছে চীন যদিও আমাৰ কিতাপত এতিয়াও আটাইতকৈ জনবহুল দেশ চীন হিচাপে আছে কিন্তু তোমালোকে জানা যে সাধাৰণ জ্ঞানৰ পৰা যে আটাইতকৈ জনবহুল দেশ বৰ্তমান কি ভাৰত আৰু বিশ্বৰ সৰ্বনিম্ন জনবহুল দেশ হৈছে ভেটিকান চহৰ সবতকৈ কম জনসংখ্যা থকা দেশখন হৈছে ভেটিকান চহৰ এছিয়াত কিমানখন দেশ আছে 51খন দেশ আছে ইউৰোপত 44খন আফ্ৰিকাত 53 উত্তৰ আমেৰিকাত 23 দক্ষিণ আমেৰিকা 12 আৰু অচেনিয়াত 14 আৰু তাৰ উপৰি এণ্টাৰ্কটিকাতো কোনো ধৰণৰ দেশে নাই গোটেই এণ্টাৰ্কটিকা মহাদেশখন চাৰিওফালে বৰফে আবৃত গতিকে তাত মানুহ নাথাকে গতিকে তাক আৰু সৰু সৰু দেশলৈ ভাগ কৰিব লগা হোৱা নাই যেতিয়া তাত জনবসতি নাই এতিয়া এই বিলাক মই এখনকে পঢ়ি নাযাওঁ পঢ়ি যাবলৈ সম্ভৱো নহয় তথাপি কিছু পঢ়ি দিবলৈ কওঁ যে এছিয়া মহাদেশৰ অন্তৰ্গত দেশসমূহৰ ৰাজধানী জনসংখ্যাৰ মাটিকালি এতিয়া এছিয়া মহাদেশৰ দেশছোৱা আফগানিস্তান আৰ্মেনিয়া আজেৰবাইজান আখৰ হিচাপে ভগোৱা আছে বাহৰেইন বাংলাদেশ ভূটান ব্ৰুনেই কম্বোডিয়া চীন চাইপ্ৰাছ আফগানিস্তানৰ ৰাজধানী কাবুল আৰ্মেনিয়া ইয়েৰেভান আজেৰবাইজান বাকু বাহৰেইন মানামা বাংলাদেশ ঢাকা ভূটান থিম্পু ব্ৰুনেই বন্দৰচেৰি ৱাইগান কম্বোডিয়া ফলমপেন্স চীন বেইজিং চাইপ্ৰাছ নিকোছিয়া আৰু মাটিবিলাক জনসংখ্যা বা মাটিবিলাক তোমালোকে নিজে পঢ়ি ল'বা জৰ্জিয়া ৰাজধানী তবিলিছি ভাৰতবৰ্ষ নতুন দিল্লী ইণ্ডোনেছিয়া জাকাৰ্টা ইৰাণ তেহৰান ইৰাক বাগদাদ ইজৰাইল জেৰুজালেম জাপান টকিঅ জৰ্ডান আম্মান কাজাখাস্তান আস্থানা উত্তৰ কোৰিয়া পিয়ং দক্ষিণ কোৰিয়া সিউল কুৱেইট চিটি কিৰগিস্তান বিস্কেক লাওছ ভিয়েটনাম লেবানন বেইৰুট মালয়েছিয়া কুয়ালালামপুৰ মালদ্বীপ মালে মংগোলিয়া উলানবাটাৰ ম্যানমাৰ ইয়াংগন এনেকে কি আছে গোটেই দেশবিলাকৰ নাম আছে মই যদি গোটেই দেশবিলাকৰ নাম পঢ়িম তোমালোক বৰ হৈ যাবা তোমালোকে এই দেশবিলাকৰ নাম আৰু ৰাজধানীবিলাক পঢ়িবা তোমালোকে ৰিপিটেডলি গোটেইখিনি মনত নাথাকিলেও ৰিপিটেডলি পঢ়ি থাকিলে কিছু কিছুতো মনত থাকিব এইবিলাক হৈছে ইউৰোপৰ দেশবিলাকৰ নাম আছে ইউৰোপৰ দেশবিলাক চোৱা ইউৰোপত টোটেল কিমানখন আছে 44খন আছে তাৰপিছত আফ্ৰিকাৰ দেখিছানে আফ্ৰিকাৰ পিছত উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা আৰু অচেনিয়া এই মহাদেশবিলাকৰ নাম তোমালোকে পঢ়িবা 197খন মহাদেশৰ নাম মনত ৰাখিব নোৱাৰিলেও কিছু মনত ৰাখিবলৈ চেষ্টা কৰিবা এতিয়া আমি চাওঁচোন আমাৰ কি মনত থাকিলে আটাইতকৈ সৰু মহাদেশ অচেনিয়া আৰু ক্ষুদ্ৰতম দেশ পৃথিৱীৰ ভিতৰতে ক্ষুদ্ৰতম দেশ কি ভেটিকান চিটি বা ভেটিকান নগৰ বুলি ক'ব পৰা তো আজিলৈ ইয়াতে সমাপ্ত কৰিলো ইয়াৰ পিছত আৰু নতুন পাঠ লৈ আহিম তেতিয়ালৈকে এই পাঠটো ভালদৰে মনোযোগ দি পঢ়িবা
ধন্যবাদ।